হাই বন্ধুসকল, আজি ষ্টেপ কাট কাটিব আহিছে ছোৱালীজনী আৰু চুলিখিনি তাই বহুত ড্ৰাই হয় আৰু মই তাইক চুলিখিনি ধুই দিছোঁ। কেৰাটিন শ্বেম্পু আৰু কণ্ডিশ্যনাৰ লগাই দিছোঁ আৰু মই চবকে চুলি ধুয়ে চুলি কাটোঁ আৰু তাইৰ চুলিখিনি বহুত ড্ৰাই হয়। তাই যদি মাজে মাজে স্পাও ট্ৰিটমেণ্ট লয় চুলি ভাল হ'ব আৰু মই সেইকাৰণে তাইক কণ্ডিশ্যনাৰো দি দিছোঁ আৰু ধুই ল'লোঁ চুলিখিনি আৰু এতিয়া কাটিবলৈ ষ্টাৰ্ট কৰিম। চুলিখিনি কাটিব লৈছোঁ আৰু আপুনি যদি মোক পূজাত আহিব বিচাৰিছে, বহুতে মোৰ পাৰ্লাৰখন টেঙাখাটত আছে বুলি নাজানে। টেঙাখাটৰ জিতু হাজৰিকা মাৰ্কেটৰ অকণ ভিতৰ হয়, বহুতেই টেঙাখাটৰ মানুহে গম নাপায় আৰু যোনে গম নাপায় আপুনি প্লিজ গম পাইছে, যোনে গম পাইছে আপুনি প্লিজ টেঙাখাট মানুহক, যদি টেঙাখাটৰ মানুহে গম পাইছে প্লিজ টেঙাখাট মানুহক খবৰ দিব যে কিছুমানে যদি পাৰ্লাৰলৈ স্মুথিং, স্পা বা বটক্স বা কেৰাটিন বা চুলি হাইলাইট কালাৰ ট্ৰিটমেণ্ট যদি কৰিব বিচাৰিছে, মোৰ পাৰ্লাৰত চব গোটেইখিনিয়ে পাব আৰু আহিব বুলি আশা কৰিছোঁ। এয়া আছে তাইৰ চুলিখিনিৰ ৰিজাল্ট আৰু তাইক বহুতেই মৰম লাগিছে আৰু তাইৰ লুকছটো বেলেগে লাগিছে আৰু তাই নিজকে বেয়া লাগিছে বুলি কৈছে, তাইক বহুত ধুনীয়া লাগিছে আৰু কেনেকুৱা লাগিলে প্লিজ লাইক এটা কৰিব।